নমস্কাৰ বন্ধুসকল, স্বপ্ন জনাইছোঁ মই এটা ভিডিঅ'লৈ। আজি মই আপোনাক খুব এটা ধুনীয়া ফেনলচিছ দেখাবলৈ চেষ্টা কৰিছোঁ। যিটো দেখিবলৈ আপোনাৰ ফেনলচিছ টেনিয়েলৰ নিচিনা একেই, আৰু ইয়াৰ নামটো হৈছে ফেনলচিছ উইলিয়ামছনি। এটা খুব ধুনীয়া অৰ্কিড হয় আৰু এটা খুব সৰু অৰ্কিড আচলতে। ফুলটো দেখিছে আপোনালোকে চবৰে। আৰু মই এটুকুৰা কাঠৰ টুকুৰাত মই ইয়াক মাউণ্ট কৰি ৰাখিছোঁ। ইয়াত অনা কেইবা বছৰ হ'ল মোৰ ইয়াতে খুব ধুনীয়াকৈ গ্ৰ'থ হৈছে। শিপাব দিছে নে কাঠৰ টুকুৰাটো লাগি ধৰিছে। মই অলপমান স্পেগনাম মছ দি পিনে খুব ধুনীয়াকৈ ইয়াক মাউণ্ট কৰি ৰাখিছোঁ। ইয়াৰ তাতে কি হয়, এটা লিভলেছ অৰ্কিডৰ নিচিনা দেখিবলৈ একেই প্ৰায়। ইয়াৰ পাতটো সৰি যায়, ফুলটো ফুলাৰ পিছতে আকৌ কেইদিনমানৰ পিছত আকৌ নতুনকৈ ইয়াৰ লিফ ওলাব। আৰু চব ফুলটো কি হয় দেখিছেনে, ষ্টিকৰ উঠিছে এটা ডাঙৰ দীঘলকৈ এটা ষ্টিক ওলায়। ষ্টিকটো ওলাই আকৌ অকণমান খুব ধুনীয়াকৈ পিংক কালাৰ হয় দেখিবলৈ। টেনিয়েলৰ নিচিনা একেই, কিন্তু টেনিয়েলি নহয়। এইটো কয় ফেনলচিছ উইলিয়ামছনি। দেখিবলৈ খুব ধুনীয়া এটা অৰ্কিড। আৰু আপোনাৰ ইয়াৰ কেয়াৰটো হৈ গ'ল কি, ইয়াৰ অলপমান বেছিকৈ পানী লাগে। মানে ইয়াত বেছি হিউমিড থকা জেগাত থাকে। মানে আপুনি যদি ঘৰত ইয়াক ৰাখিব বিচাৰে তাহলে ইয়াক ৰেগুলাৰলি আপুনি ৱাটাৰিং কৰিব লাগিব। আৰু ইয়াক খুব ল' ছানলাইট দি বেছি ভাল পায়। আৰু ইয়াক আৰু মাজে সময়ে আপোনালোকে ফাংগিচাইড আৰু আপোনালোকে NPK ইউজ কৰিব পাৰে। আৰু খুব ধুনীয়া গ্ৰ'থ হয় অসমত। ধন্যবাদ।